চৰকাৰৰ হঠকাৰী সিদ্ধান্তই বিপদ মাতিছে দেৰগাঁও সমষ্টিৰ গৰুমৰা গেন্ধালী গাঁৱৰ ৰাইজলৈ 500 বিঘা চৰণীয়া পথাৰত ওখ পাৰ বান্ধি পানী সংৰক্ষণৰ পৰিকল্পনা চৰকাৰৰ ইতিমধ্যে জলসম্পদ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত আগবাঢ়িছে প্ৰকল্পৰ কাম চৰকাৰৰ এই সিদ্ধান্তত বিপদত পৰিছে কৃষি প্ৰধান বৃহত্তৰ অঞ্চলটোৰ গোপালক ছাগলী পালকসকলো এই প্ৰকল্পই গাঁওসমূহত বৃহৎ ক্ষতি কৰিব বুলি আশংকা ৰাইজৰ বান নিয়ন্ত্ৰণৰ নামত কোনো কাৰণতে চৰণীয়া পথাৰত বৃহৎ জলাশয় নিৰ্মাণ কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল প্ৰায় 4খনৰো অধিক গাঁৱৰ শতাধিক ৰাইজ এই সন্দৰ্ভত সবিশেষ জনাব চম্পক দত্তই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এটা উপকণ্ঠ অঞ্চলৰ প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজ গৰুমৰা গেন্ধালী মোহমাৰী আৰু দৰিকামাৰীৰ প্ৰায় বহু সংখ্যক ৰাইজ আজিৰ দিনটোত তেওঁলোক বিপদত পৰিছে কিয়নো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এই যিখন আপোনালোকে চৰণীয়া পথাৰ দেখিছে প্ৰায় 500 বিঘাৰো অধিক মাটিত ইয়াতে 300 বিঘা আৰু এই ইয়াৰ মাজতে এখন আছে ভোগদৈ নৈ আৰু ভোগদৈ নৈ যিটো ইটো পাৰ তাতো প্ৰায় 200 বিঘা মাটি খন্দাৰ এটা পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু জলসম্পদ বিভাগৰ অধীনত এতিয়া কথাটো হ'ল এই যেহেতু চৰণীয়া পথাৰখন খান্দি পেলোৱাৰ পাছত এই সকল ৰাইজ বিপদত পৰিব বুলি তেওঁলোক শংকাবোধ কৰিছে এই কাৰণেই যে যদিহে এই চৰণীয়া পথাৰখন খান্দি পেলোৱা হয় তেওঁলোক যেহেতু কৃষিৰ ওপৰতে নিৰ্ভৰশীল এই প্ৰায় 4-5খন গাঁৱৰ ৰাইজ তেওঁলোক নিৰ্ভৰশীল আৰু তেওঁলোকে গৰু চৰাবৰ কাৰণে হওক বা ছাগলী তেওঁলোকে পোহপালন কৰাৰ কাৰণে হওক এই যিটো চৰণীয়া পথাৰ আমি ইতিমধ্যে দেখুৱাইছো ইয়াত শতাধিক গৰু ছাগলী এতিয়া আছে আৰু যদি খান্দি পেলোৱা হয় তেতিয়াহ'লে কিন্তু তেওঁলোক বিপদত পৰিব আৰু ইয়াকে লৈ পেলাই তেওঁলোক আজি সকলো ৰাইজ ওলাই আহিছে তেওঁলোকক প্ৰকৃততে এই যিটো চৰকাৰৰ প্ৰকল্প এই প্ৰকল্পটোৰ বিষয়ে তেওঁলোকে একো বুজি পোৱা নাই বৰ্তমান সময়ত আৰু এই প্ৰকল্পটোৰ জৰিয়তে চৰকাৰে তেওঁলোকক এটা আশ্বাস দিব বিচাৰিছে যদিহে এই পুখুৰীটো এনেদৰে তেওঁলোকে চাৰিওফালে ভেটি বান্ধি পেলাই যদি খান্দা হয় তেতিয়াহ'লে এই গ্ৰেজিং লেণ্ডটোত তেতিয়া কি হ'ব ইয়াৰ এই অঞ্চলটোৰ বান নিয়ন্ত্ৰণ হ'ব কিন্তু এইটো কিমান দূৰ বিজ্ঞানসন্মত আৰু এই বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যদি এই পুখুৰীটো খন্দাই একমাত্ৰ উপায় তেতিয়াহ'লে কিন্তু এই সকল ৰাইজক আজিৰ দিনটোত বুজোৱাৰ প্ৰয়োজন আছে তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে বানে গৰকাৰ পাছত তেওঁলোক যিমান দুৰ্দশাত দিন কটাব লগা হয় আনহাতে কিন্তু তেওঁলোকক যদি এই পুখুৰীটো আজি যদি খান্দি দিয়া হয় এনেদৰে তেওঁলোক তাতকৈ অধিক দুৰ্দশাগ্ৰস্ত হ'ব বুলি তেওঁলোকে কৰবাত শংকাবোধ কৰিছে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে এই গোটেই কথাখিনিক লৈ পেলাই আপোনালোকৰ সমস্যাখিনিক লৈ পেলাই আপোনালোকে ইতিমধ্যে সেয়া যোৰহাট আয়ুক্তৰ ওচৰতে হওক বা আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত ইতিমধ্যে মেমৰেণ্ডাম দাখিল কৰিছে গতিকে কি ক'ব আজিৰ দিনটোত মানে চক আমাৰ ৰাইজে ইয়াত গৰু ম'হ ইত্যাদি চৰাই আৰু ইয়াতে খেতি বাতি কৰি মানে পোহপাল দি আছে এই পোহপালটো এনেকুৱা কৰিছে তেওঁলোকে যে ভোগদৈৰ পানীটো আনি ইয়াত থব ইয়াৰ পৰা আপোনাক খুলি দিব ইয়াৰ পৰা খুলি দিয়াৰ লগে লগে বেমাৰ ব্যাধি বহুতখিনি হ'ব আমাৰ ৰাইজৰ গৰু গাই নষ্ট হ'ব তেতিয়াহ'লে আমি কেনেকে দি থাকিম আমাক যি থকা উপায়টো এইটোৱে আমাক এইটো নালাগে আমাক ৰাইজক তেওঁলোকে ৰাইজক শান্তি হোৱাটো বিচাৰ কৰক আমাক মানে কেতিয়াও এই বস্তুটো নালাগে আৰু তেওঁলোকে এটা কাম কৰিছে আমি শুনি আছিলো ভাল লাগিছিলে ভোগদৈ দুই পাৰে মানে মেঠাউৰি আহিব মেঠাউৰি আহি পেলাই গেলা বিলত পেলাব তেতিয়া আমি বহুত সন্তোষ হৈছিলো যে দুটা মেঠাই যদি ভোগদৈ দি আহে পানী আমাৰ এতিয়া গুচি যাব এতিয়া আকৌ তেওঁলোকে সেইটো কৰা নাই এটা আমাৰ এৰিয়া বেৰি পেলানি মানুহৰ খেতি পথাৰ কোনো বস্তুৱে আমাৰ মানে নহ'ব আমাৰ ল'ৰা ছোৱালী মৰি যাব সেই তাৰ বাবে আমাক এই বস্তুটো নালাগে ৰাইজৰ আমাৰ এইটোৱে অনুৰোধ